আমাৰ লগত গুড মৰ্ণিং টু গুড নাইট সকলোখিনি ৰেঞ্জৰে প্ৰডাক্ট আছে। হেল্থ কেয়াৰ প্ৰডাক্টত আছে আমাৰ জ্বৰ চৰ্দি কাহৰ পৰা আৰম্ভ কৰি আপ টু কেঞ্চাৰৰ ফাৰ্ষ্ট ষ্টেজলৈকে সকলোখিনি প্ৰডাক্টেই পোৱা যায় আৰু গোটেইখিনি ৱেলনেছ প্ৰডাক্ট হয়, মানে বেমাৰ হ'লেও খাব পাৰে আৰু বেমাৰ নহ'লেও যাতে ভৱিষ্যতলৈ মানে সুস্থ হৈ থাকিবৰ কাৰণে খাব পাৰে, তেনেকুৱা ধৰণৰ প্ৰডাক্ট আমাৰ লগত আছে। নিউট্ৰিশ্যনেল কেয়াৰ, নিউট্ৰিশ্যনেল ছাপ্লিমেণ্টবোৰ আছে। পাৰ্চনেল কেয়াৰ, ওমেন কিটচেন কেয়াৰ, মানে টুথপেষ্ট, চাবোন, চেম্পু পৰা আৰম্ভ কৰি ডিটাৰজেণ্ট, ডিছৱাছ বাৰ, ফ্ল'ৰ ক্লিনাৰ, টয়লেট ক্লিনাৰ সকলোখিনি প্ৰডাক্টে আমাৰ লগত আছে। আৰু তাৰ উপৰিও এগ্ৰ' কেয়াৰ, মানে খেতি বাতিৰ লগত জড়িত যিবোৰ জৈৱিক প্ৰডাক্টবোৰ সেইবোৰো আমাৰ লগত পোৱা যায়। তো এতিয়া মই আমাৰ ব্ৰেণ্ডকেইটা ছাৰে কৈয়ে গৈছে, 6টা ব্ৰেণ্ড আছে। এলিমেণ্টছ ৱেলনেছ, অন এণ্ড অন, নিউ ষ্টাৰ, আহাৰ, ইণ্ডিয়া আগ্ৰ আৰু এমআই হোম। তো আমাৰ কাৰণে গৌৰৱৰ বিষয় যে এলিমেণ্টছ ৱেলনেছ ব্ৰেণ্ডটোৱে 3বাৰকে বেষ্ট হেল্থ কেয়াৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে, 2019 চনত, 22 চনত আৰু 2024 চনত। আৰু এটা ভাল লগা কথা যে আমাৰ এলিমেণ্টছ ৱেলনেছ ব্ৰেণ্ডৰ প্ৰডাক্টখিনিয়ে আয়ুষ মিনিষ্ট্ৰীৰ দ্বাৰা প্ৰিমিয়াম চাৰ্টিফিকেটখন পাবলৈ সক্ষম হৈছে। প্ৰিমিয়াম চাৰ্টিফিকেট মানে হৈছে যিবোৰ প্ৰডাক্ট বেষ্ট অফ দ্য বেষ্ট কোৱালিটিৰ হয়, সেই প্ৰডাক্টখিনি প্ৰিমিয়াম চাৰ্টিফিকেট দিয়ে। তো আজি মই আমাৰ অল এণ্ড অন ব্ৰেণ্ডটোৰ পৰা এটা খুব সুন্দৰ হাইয়েষ্ট চেলিং প্ৰডাক্ট, যিটো বৰ্তমান সময়ত আমাৰ সকলোৰে কাৰণে প্ৰয়োজন, সেই প্ৰডাক্টটোৰ বিষয়ে ক'ব লৈছোঁ। প্ৰডাক্টটো হৈছে 95। তো 95ক আমাৰ কোম্পেনীৰ মাদাৰ প্ৰডাক্ট বুলি কোৱা হয়, কাৰণ 95এ আমাৰ চুলিৰ পৰা ভৰিলৈকে যত্ন লয়। 95ত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট পোৱা যায়। এণ্টিঅক্সিডেণ্ট আমাৰ কাৰণে বহুত বেছি জৰুৰী হয়, কাৰণ আমি এজন মানুহ সম্পূৰ্ণৰূপে সুস্থ হৈ থাকিবলৈ হ'লে আমাক এদিনত 15 পৰা 20 হাজাৰ এণ্টিঅক্সিডেণ্টৰ প্ৰয়োজন। কিন্তু এই 15 পৰা 20 হাজাৰ এণ্টিঅক্সিডেণ্ট পাবলৈ হ'লে আমি প্ৰতিদিনে প্ৰায় 2-3 কেজি আপেল খাব লাগিব আৰু লগতে বিভিন্ন ধৰণৰ চেৰি, বেৰী এইবোৰ যথেষ্ট পৰিমাণে আমি খাব লাগিব। কিন্তু এইখিনি খোৱাটো যিহেতু আমাৰ কাৰণে সম্ভৱ নহয়, গতিকে যিমানটো প্ৰয়োজনৰ এণ্টিঅক্সিডেণ্ট আমাক মানে লাগে সেইখিনি আমি নোপোৱাকৈ থাকোঁ। গতিকে আমাৰ কোম্পেনীয়ে আমাৰ কাৰণে খুব সুন্দৰকৈ 95 প্ৰডাক্টটো ডিজাইন কৰি উলিয়াইছে। ইয়াত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট পোৱা যায়। 95ত মুঠ 9 লাখ এণ্টিঅক্সিডেণ্ট পোৱা যায়। ইয়াতে মানে 30টা চেচেট থাকে, তাৰে এটা চেচেটত 30,000কে এণ্টিঅক্সিডেণ্ট পোৱা যায়। আমাক এদিনত লাগে 15 পৰা 20 হাজাৰ, কিন্তু আমি ইয়াৰ পৰা পাই আছোঁ এদিনতে 30,000কে। গতিকে আমাক যিমানখিনি প্ৰয়োজন তাতকৈ আমি বেছিকৈহে ইয়াৰ পৰা পাই আছোঁ। আৰু ইয়াত ব্যৱহাৰ কৰা উপাদানসমূহ হ'ল আমলখি, নুনি, এল'ভেৰা, লগতে বিভিন্ন ধৰণৰ বেৰী, যেনে হোৱাইট বেৰী, ষ্ট্ৰবেৰী, ব্লুবেৰী, ব্লেকবেৰী, চেৰী, গজিবেৰী ইত্যাদি 13 প্ৰকাৰৰ বেৰীৰে প্ৰস্তুত কৰা হৈছে, য'ত বিশেষকৈ ভিটামিন, মিনাৰেল, এনজাইম, এমিনো এচিড এইবোৰ পোৱা যায়। 95 ব্যৱহাৰ কৰিলে আমাৰ কি বেনিফিট হ'ব পাৰে? 95এ আমাৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং কৰিব, লিভাৰ ফাংচনটো ঠিক কৰি ৰাখিব, কিডনীত যদি কিবা ইনফেকশ্যন আছে সেইখিনি নোহোৱা কৰিব, হাৰ্টৰ প্ৰব্লেম ঠিক কৰিব, থাইৰয়ডৰ প্ৰব্লেম থাকিলে ভাল হ'ব। লগতে আমাৰ স্কিন ইনফেকশ্যন বা স্কিনত যদি ইৰিটেশ্যন থাকে, স্কিনৰ যিকোনো প্ৰব্লেম ভাল হ'ব, ৱেইট মেনেজমেণ্টতো হেল্প কৰিব। লগতে থাইৰয়ড আৰু কেঞ্চাৰ আৰু হাৰ্ট এটেকৰ নিচিনা ডাঙৰ বেমাৰৰ পৰা আমাক বচাই ৰখাৰ লগতে সম্পূৰ্ণৰূপে 95এ আমাক বেমাৰৰ পৰা মুক্ত কৰি ৰাখিব। গতিকে বৰ্তমান সময়ত আমি 95টো 15 বছৰৰ ওপৰৰ সকলো লোকে ব্যৱহাৰ কৰিব লাগে। খালি 95টো দিয়াৰ ক্ষেত্ৰত মন কৰিব লাগিব যে 95টো চুগাৰ পেচেণ্টে ল'ব নোৱাৰে, আৰু প্ৰেগনেণ্ট ওমেন আৰু লেক্টেটিং মাদাৰক আমি 95টো দিব নোৱাৰোঁ। তাৰ বাহিৰে আমি সকলো লোকে 95টো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এইটো কেনেকৈ খাব লাগে? ৰাতিপুৱা খালী পেটত গৰম পানীত ইয়াৰে এটা চেচেট মিক্স কৰি, যেনেদৰে আমি চাহ খাওঁ, চাহ খোৱাৰ দৰে খালেই হ'ল। আৰু সকলোৱে আমি ব্যৱহাৰ কৰিব লাগে। ঠিক আছে। তো নেক্সট প্ৰডাক্টটো হৈছে অন এণ্ড অন ব্ৰেণ্ডৰে স্পিৰুলিনা গ'ল্ড। স্পিৰুলিনা মানে হৈছে এবিধ সাগৰীয় শেলাই, যিটো কাছই খায়, কাছই নিজৰ খাদ্য হিচাপে গ্ৰহণ কৰে। স্পিৰুলিনাক এবিধ হেল্ডিয়েষ্ট ছুপাৰফুড বুলি কোৱা হয়, কাৰণ ইয়াতে কণীতকৈ 6 গুণ বেছি প্ৰটিন থাকে আৰু ফল মূল আৰু শাক পাচলিতকৈ 10 গুণ বেছি পটাছিয়াম থাকে।
পালেং শাকতকৈ 50 গুণ বেছি আইৰণ থাকে আৰু গাখীৰতকৈ 7 গুণ বেছি কেলছিয়াম ইয়াত পোৱা যায় লগতে 10 ধৰণৰ ভিটামিন মিনাৰেল যিখিনি আমাৰ বডিত প্ৰয়োজন হয় সেই গোটেইখিনি ইয়াত পোৱা যায় আৰু আমাৰ বডিত এনাৰ্জিৰ কাৰণে কাৰ্বহাইড্ৰেট বহুত বেছি জৰুৰী হয় সেইখিনিও ইয়াতে পোৱা যায় তো কোৱা হয় যে 1 কেজি ফল মূল আৰু শাক পাচলি খালে আমি যিখিনি পুষ্টি পাওঁ সেই গোটেইখিনি স্পিৰুলিনা গোল্ডৰ এটা কেপচুলতে আমি সিমানখিনি পুষ্টি পাওঁ স্পিৰুলিনা মাৰ্কেটতো পোৱা যায় কিন্তু মাৰ্কেটৰ স্পিৰুলিনাটোতকৈ আমাৰটো বহুত বেছি ইউনিক হয় কিয়নো আমাৰটো স্পিৰুলিনা গোল্ড হয় গোল্ড বুলি এইকাৰণে কোৱা হৈছে যে ইয়াত স্পিৰুলিনাৰ লগতে আৰু দুটা বস্তু এড কৰা হৈছে DHA আৰু সাইট্ৰাছ বায়োফ্লেভনয়েডছ DHAৰ কাম হ'ল ব্ৰেইন ডেভেলপমেণ্ট কৰা আৰু এজিং প্ৰচেছটো কম কৰি দিয়ে মানে যিটো আমাৰ বয়সৰ চাপ সেইটো নৰ্মেল স্পীডত কৰে আৰু লগতে কিছুমান সৰু সৰু কথা কেতিয়াবা আমি পাহৰি যাওঁ যেনে কিবা এটা বস্তু আমি ক'ৰবাত থলো থৈ আমি পাহৰি গ'লো তেনেকুৱা ধৰণৰ সৰু সৰু প্ৰব্লেমতো স্পিৰুলিনা গোল্ডে হেল্প কৰে DHA হেল্প কৰে স্পিৰুলিনাৰ বেনিফিটছখিনি হ'ল ইয়াত এণ্টিঅক্সিডেণ্ট আছে যিয়ে আমাৰ বডিটো ফ্ৰী ৰেডিকেলছৰ পৰা বচাই ৰাখে এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে যিয়ে চুৱেলিং মানে ফুলা ভাৱটো কমোৱাত হেল্প কৰে বেড কলেষ্ট্ৰল কমাই দিয়ে ব্লাড চুগাৰ আৰু ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত ৰাখিব যথেষ্ট শক্তি প্ৰদান কৰিব যদি ৰাতিপুৱা ইয়াৰ দুটা কেপচুল খোৱা হয় দিনটোৰ আৰম্ভণিত যিখিনি এনাৰ্জি থাকে দিনটোৰ শেষতো একেখিনি এনাৰ্জিয়ে পোৱা যায় চকুৰ কিবা প্ৰব্লেম থাকিলে ঠিক কৰিব এনিমিয়া প্ৰব্লেমতো কাম কৰিব আৰু কেতিয়াবা কিছুমান বয়সৰ লগে লগে মানুহৰ হজম শক্তিটো কমি যায় আগৰ দৰে ভালকৈ খাব কৰিব নোৱাৰা হয় তেনেকুৱা প্ৰব্লেমতো স্পিৰুলিনা গোল্ডে হেল্প কৰিব আৰু স্পিৰুলিনা পৃথিৱীৰ চবতকৈ পপুলাৰ ছাপ্লিমেণ্টছ বুলি কোৱা হয় যেতিয়াৰ পৰা নাছা ইয়াক এষ্ট্ৰনটসকলৰ খাদ্য হিচাপে এপ্ৰুভেল দিলে আৰু স্পিৰুলিনা গোল্ডটো 5 বছৰ বয়সৰ ওপৰৰ পৰা সকলো লোকেই খাব পাৰে বয়সস্থ ব্যক্তিলৈকে সকলোৱে খাব পাৰিব ৰাতিপুৱা দুটা কেপচুল আহাৰৰ পিছত খালেই হ'ল তো এনেকুৱা আমাৰ আৰু বহুত প্ৰডাক্ট আছে গোটেইখিনি কৈ থাকিবলৈ যিহেতু সময় নহ'ব গতিকে মই ইমানখিনিকে কৈ মোৰ আজি প্ৰডাক্ট ইনফৰমেশ্যন সামৰণি মাৰিছোঁ থেংক ইউ জয় হিন্দ জয় মাই লাইফ ষ্টাইল